আৰু আজি আমি আছোঁ প্ৰজ্ঞানগৰী নলবাৰীৰ জনতাৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছোঁ। নলবাৰীৰ জনতাই জুবিন দাৰ মৃত্যুৰ পিছত ন্যায় প্ৰসংগতনো কি অনুধাৱন কৰিছে সেয়া জানিবলৈ চেষ্টা কৰিছোঁ। অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দাৰ মৃত্যুৰ আজি 25টা দিন, তাৰপিছতো আমি ন্যায় বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে। পত্নী গৰিমা শইকীয়া গাৰ্গে এতিয়াও আচলতে মৰ্মে বিচাৰিছে তেওঁৰ স্বামীৰ কি হৈছিল সেয়া অন্ততঃ তেওঁ জানক। কি ক'ব বিচাৰিব এই মুহূৰ্তত? হয়, জুবিন গাৰ্গ আচলতে আছিল আমাৰ সমগ্ৰ অসমীয়াৰ কাৰণে এটা মানৱদৰদী সত্তা। গতিকে সেই মানৱদৰদী সত্তাটোৰ প্ৰতি স্বাভাৱিকভাৱে সমগ্ৰ অসমবাসীৰ আৱেগ আছে। অসমবাসীয়ে ন্যায় বিচাৰে। আৰু কথাটো হ'ল বিভিন্ন প্ৰসংগত যদি আমি চাওঁ তেতিয়াহ'লে প্ৰসংগবিলাক আৱেগ আৰু বাস্তৱ দুইটা প্ৰসংগৰ আমি সমান্তৰালভাৱে চাব লাগিব। আৰু আৱেগিকভাৱে যদি চোৱা যায় নিতান্তই এইটো কথা সত্য যে আমি জুবিন গাৰ্গৰ প্ৰতি আমাৰ যি আৱেগ সেই আৱেগ কাহানিও শেষ নোহোৱা আৱেগ। কাৰণ শিল্পী মৃত্যু হ'ব পাৰে কিন্তু শিল্পৰ মৃত্যু নহয়। আৰু সমান্তৰালভাৱে বাস্তৱিক প্ৰেক্ষাপটত যদি চোৱা যায় তেতিয়াহ'লে জুবিন দাই সদায় কৈছিলে যে পলিটিক্স নকৰিবা বন্ধু। গতিকে আমি সকলোৱে এটা একমুখে সকলোৱে বিচৰা উচিত যে জাষ্টিছ ফৰ জুবিন গাৰ্গ এইটো আমাৰ সকলোৰে আত্মাৰ আহ্বান, হৃদয়ৰ স্পন্দন হ'ব লাগিব। জাষ্টিছ ফৰ জুবিন গাৰ্গ ৰাজনৈতিক হাতিয়াৰ যাতে হৈ নপৰে। কাৰণ বৰ্তমান সময়ত যদি চোৱা যায় বিভিন্ন ধৰণে কথা বতৰাবোৰ এটা বৈপৰীত স্থিতিত গতি কৰা দেখা গৈছে। আৰু তেতিয়াহ'লে কিন্তু আমি প্ৰকৃত লক্ষ্যৰ পৰা আঁতৰি থাকিম। আৰু গৰিমা বৌৱেও এইটো কথা তেওঁৰ বক্তব্যত প্ৰকাশ কৰিছে। আৰু সেইকাৰণে আমি অন্তৰৰ প্ৰথম আমি স্থিতিটো আমি সকলোৰে অসমীয়া হিচাপে আমি জুবিন দাৰ যি বিশ্ববন্দিত সত্তা সেই সত্তাটোৰ প্ৰতি ন্যায় দিবৰ কাৰণে যিটো আমি আহ্বান জনাম সেই আহ্বান জনাতে আমি এটা বস্তু নিজে স্থিৰাং কৰি ল'ব লাগিব যে আচলতে আমি বিচাৰোঁ কি। আমি বিচাৰোঁ যে জুবিন দাই সামগ্ৰিকভাৱে জুবিন দাৰ ন্যায় প্ৰদানৰ বিষয়টো এটা আমাৰ সকলোৰে আহ্বান হওক। জাতি ধৰ্ম বৰ্ণৰ ঊৰ্ধত তেখেতে যিদৰে বিচাৰিছিল। আৰু তাৰ পৰৱৰ্তী সময়ত আৰু এটা কথা এই যে জুবিন গাৰ্গৰ তেখেতৰ ন্যায়ৰ প্ৰদানৰ ব্যৱস্থাটোৰ লগত আইনী বিষয়টোৰ লগত আৰু এটা থাকিব যে ভৱিষ্যতে জুবিন গাৰ্গক আমি কিদৰে ৰোপণ কৰি ৰাখিব পাৰিম আমাৰ হৃদয়ে। উত্তৰ প্ৰজন্মৰ কাৰণে জুবিন গাৰ্গৰ তেওঁৰ যি অৱদান সেই অৱদানসমূহ কি ধৰণে আমি আগবঢ়াই নিব পাৰিম, এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে কেনেধৰণে ব্যৱস্থা ল'ব বা সামগ্ৰিকভাৱে ৰাইজে কেনেধৰণে জুবিন গাৰ্গৰ সৃষ্টিৰাজি জীয়াই ৰাখিব পাৰিব, এইটো এটা প্ৰত্যাহ্বান থাকিব। আৰু এই আটাইখিনি সামগ্ৰিকভাৱে যদি আমি কৰিব পাৰোঁ তেতিয়াহে সেই মহান শিল্পীগৰাকীৰ প্ৰতি আমি প্ৰকৃততে ন্যায় প্ৰদান কৰিব পাৰিম। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰিয় দৰ্শক, আপুনি ক'ৰবাত নিজানত অকলে আছে, আপোনাৰ কেতিয়াবা হৃদয়খন ভাঙিছে, তেতিয়াও আমি জুবিন গাৰ্গৰ গান এটা লগাই লৈছোঁ। কেতিয়াবা খুব চিঞৰি হাঁহিবলৈ মন গৈছে, মনত অলপ ফূৰ্তি লাগিছে, সুখী অনুভৱ কৰিছে, তেতিয়াও আমি জুবিন দাৰ গান এটা শুনিছোঁ। কেতিয়াবা বিষাদে আৱৰি ধৰিছে, তেতিয়াও আমি জুবিন দাৰ গান এটা শুনিছোঁ। দুপৰ নিশালৈকে টোপনি অহা নাই, আমি জুবিন দাৰ গান এটা শুনিছোঁ। আৰু কেতিয়াবা হঠাৎ আমি ভাগি পৰিছোঁ, আমি আশ্বস্ত হৈছোঁ জুবিন গাৰ্গ আছে, মাত মাতিব। জাতিৰ যেতিয়াই বিপদ হৈছে তেতিয়াই কিন্তু জুবিন দা ওলাই আহিছিল। জাতিৰ বিপদত কেতিয়াও অকলশৰীয়া কৰি দিয়া নাছিল এগৰাকী জুবিন গাৰ্গে। নিজে শিল্পী, আন শিল্পীৰ সৈতে তেওঁ সুবিধাবাদী নাছিল। জনতাৰ বিপদৰ সময়ত ৰাজপথলৈ ওলাই আহিছিল। মই দীপক দা আপোনাৰ কাষলৈ আহিছোঁ। আমি এইখিনি কথা আলোচনা কৰিয়ে থাকিম, কিন্তু মই অকণমান গীতৰ এটা মূৰ্ছনা অন্ততঃ এই মুহূৰ্তত শুনিব বিচাৰিছোঁ। মৃত্যুৰ সিপাৰে আছা জানো তুমি, একেখন হৃদয় লৈ আছা জানো তুমি, ওঠত একেটি হাঁহি পামনে আকৌ বিচাৰি, এতিয়া নাই সময় দুহাতত ফুল লৈ আহিবা যাচিবলৈ শেষ মৰম। এতিয়া উশাৰে আছো মই দুখৰ প্ৰভাতৰ ক্ষণ গণি, ধুমুহাৰ নিশা জিও বাৰে বাৰে দিয়ে হিয়ামনি, তিৰলেখ সমাধি হৃদয়ৰ হাহাকাৰ, কিদৰে শুনাও মই এই পৃথিৱীক। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম আন্দোলনৰ পাছৰ যিখিনি সময়, সেই সময়খিনিত আচলতে অসম স্তব্ধ হৈ পৰিছিল। তেনে এটা সময়ত ভূপেন উত্তৰ যুগৰ উজ্জ্বল ভাস্কৰ্য বুলি যদি আমি ক'ব বিচাৰোঁ সেয়া হৈছে জুবিন গাৰ্গ। পাশ্চাত্যৰ যি আচলতে লেপনৰ জৰিয়তে
অসমীয়া সংগীতৰ যিটো সুৰীয়া যাত্ৰা, এই যাত্ৰাটোক যি দিশলৈ জুবিন গাৰ্গে লৈ গৈছিল, সেইবাবেই জুবিন গাৰ্গক আমি সুৰৰ ঈশ্বৰ বুলি কৈছোঁ। আৰু জুবিন গাৰ্গ যদি ভগৱান, তেনেহ'লে আমি হৈছোঁ ভক্ত আৰু মায়াবিনী এতিয়া প্ৰাৰ্থনা। মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ, একেই অকণমান গীত শুনিব বিচাৰিছোঁ। হয়, আমি একেলগে গাওঁ। ঠিক আছে, অকণমান যদি উঠি দিয়া। তেখেতে ৰাজনীতি খুব বেয়া পাইছিলে, গতিকে তেখেতৰে এটি লিখা, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুসাঁজ ভাত খুটি খুটি খাওঁ, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, জাতি মাটিৰ গান গুণগুণাওঁ, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য আচলতে শব্দ, ক্ষমতাৰ জোৱাৰত আমি আছো মুগ্ধ, জাগ্ৰত জনতা কৰি দিশ ভ্ৰষ্ট, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ। অকণমান আপোনাৰ পৰা কথা পাতিব বিচাৰিছোঁ। জুবিন দা নাই, লাহে লাহে আমি প্ৰথম অৱস্থাত সেই 2টা দিন যেতিয়া ছিংগাপুৰত আছিল, আমি কোনেও বিশ্বাসেই কৰা নাছিলোঁ। যেনেকৈ আছিল তেনেকৈ আমি মনবোৰ অলপ মৰহি গৈছিল। জুবিন দা যেতিয়া সৰু সজাই লৈ আহিলে, তেতিয়া আমি উপলব্ধি কৰিলোঁ যে কিবা এটা হৈছে। আৰু যিদিনা সোণাপুৰত আমি জুবিন দাৰ সেই অন্তিম সময়খিনিৰ সাক্ষী হৈছিলোঁ, সেইদিনা আচলতে যি এটা পৰিৱেশৰ সৃষ্টি হ'ল, সেইদিনা আমি অনুভৱ কৰিলোঁ সঁচাকৈয়ে সুৰৰ ঈশ্বৰ হৈছে এইগৰাকী জুবিন গাৰ্গ। গতিকে জুবিন দাবিহীন আজি 25টা দিন কেনেদৰে পাৰ কৰিছে সময়বোৰ? সেইটো মই বুলিয়ে নহয়, প্ৰতিটো সময়তে আৱেগিক হৈছোঁ। মই মোৰ নিজৰ এটা বিজনেছ আছে, মই সেই বিজনেছটোকো আওকাণ কৰিছোঁ। সকলোৱে জানে পূজাৰ সময়ত পাৰ্লাৰবিলাকত মই পাৰ্লাৰৰ কাম কৰোঁ। মানে ধৰক বহুত কাম আহে, মই বহুত কাম ফিৰাইছোঁ, মানে মই কৰিব পৰা নাই। আৰু আজিও মই জুবিন দাৰ গীত শুনিলে মই বহুত আৱেগিক হৈ পৰোঁ। বহুত আজি 25টা ৰাতি এনেকুৱা এটা ৰাতি যোৱা নাই যিটো ৰাতি মই কান্দা নাই জুবিন দাৰ কাৰণে। অকল মই নহয়, প্ৰত্যেক অসমীয়াই কান্দিছে। আৰু হয়তো জুবিন গাৰ্গ যিদিনা মৃত্যু হোৱা খবৰটো শুনি মই ভাবোঁ প্ৰত্যেক অসমীয়াৰে হৃদস্পন্দন 1 ছেকেণ্ডৰ হ'লেও স্তব্ধ হৈ গৈছে। এইটো মানে প্ৰত্যেকৰে হৈছে। গতিকে জুবিন দা নাই, এই শব্দটো আমি কথাটো শুনিব ইচ্ছাই নাযায়। যে মানে কোনোবাই যদি কয় জুবিন দা নাই, এই কথাটো মানিব নোৱাৰোঁ। কাৰণ ভিডিঅ'বিলাক চাই থাকিলে এনেকুৱা লাগে যেন আছে তেওঁ আমাৰ মাজত। গতিকে সেইটো আমাৰ বহুত সেয়া। আৰু মই আৰু এটা কথা ক'ব খোজোঁ, এই নতুন এটা কথা আহি আছে যে দীপাৱলীত পালন কৰিব লাগে। মুছলমানে যদি ঈদ পালন কৰে, এইটো হিন্দু মুছলমানৰ কথা নাহে ইয়াতে। মুছলমানে ঈদ পালন কৰিলে ফটকা নুফুটায়, কিন্তু আমি হিন্দুবিলাকে ফটকা ফুটাওঁ, আমি আনন্দত ফুটাওঁ। কিন্তু এটা কথা, এই যে ফটকাটো কেতিয়া ফুটাওঁ আমি? যেতিয়া মানুহৰ মনত আনন্দ লাগে। এই জুবিন গাৰ্গবিহীন অসমখনত কাৰো মনত আনন্দ নাই। গতিকে ফটকাটো কোনোবাই জাৰি কৰিব নালাগে, ফটকা ফুটাব লাগে নে নালাগে। ফটকা নিজে নিজেই কোনেও নুফুটায়, কাৰো ঘৰত মই ভাবোঁ ফটকা নুফুটায়। কিন্তু চাকি চবেই জ্বলাব। আৰু হয়তো অইনবাৰ যিখিনি চাকি জ্বলাইছিলোঁ সামৰ্থ্য অনুযায়ী, কাৰণ চবৰে চাকি তেল মিঠাতেল কিনিবলৈ ইমান পইচা নাথাকিব পাৰে, কিন্তু যিমানখিনি জ্বলাইছোঁ মই ভাবোঁ এইবাৰ জুবিন দাৰ নামত আৰু বেছিকৈহে জ্বলাম চাকি, বেছিকৈ জ্বলাম। গতিকে জুবিন দাবিহীন অসমখনত আমি জুবিন দাক এনেকৈ আমি নিজৰ মাজত জীয়াই ৰাখিবৰ কাৰণে আমি এনেকুৱা কিছুমান পদক্ষেপ ল'ব লাগিব, যিটোৱে আমাক চবৰে মনত সাহস আহে যে জুবিন দা আছে বুলি মনত সাহস আছে, তেতিয়া আমি আগুৱাই যাব পাৰিম। এতিয়াও আচলতে আপোনাৰ চকু চলচলীয়া হৈ পৰিছে। কিন্তু প্ৰিয় দৰ্শক, এইখিনিতে আৰু এটা কথা আমি এনেদৰেও ভাবিব পাৰোঁ নেকি, সেয়া মোৰ ব্যক্তিগত কথা। আমি ফটকা ফুটাম, আমি আতচবাজিও ফুটাম, জুবিন দাই যিদিনা ন্যায় পাব সেইদিনা ফুটাম, ইয়াতকৈ বেছিকৈ ফুটাম, হয় না? সেয়াই আচলতে জনতাৰ মনৰ কথা। মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। ফটকা আতচবাজি এইবোৰ কথা চলি থাকিব, কিন্তু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ কথাটোৱে হৈছে জুবিন দাৰ ন্যায়। প্ৰথম কথাটো আমি কি বিচাৰিছোঁ যে জুবিন দা আমাৰ সম্পদ, আৰু এই সম্পদগৰাকীৰ মৃত্যু, ৰহস্যজনক মৃত্যুৰ ক্ষেত্ৰত আমি ন্যায় বিচাৰিব লগা হৈছে। এইটো এটা দুৰ্ভাগ্যজনক কথা। আৰু আমি বাৰম্বাৰ এটা কথাই কৈছোঁ যে জুবিন দাৰ ৰহস্যজনক মৃত্যুৰ লগত জড়িত ব্যক্তিসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। এইটো চৰকাৰৰ দায়িত্ব। কাৰণ সম্পদ এটাক ধ্বংস কৰা, ধ্বংসকাৰীসকলৰ ওপৰত পদক্ষেপ লোৱাটো চৰকাৰৰ দায়িত্ব। আৰু এই ক্ষেত্ৰত চৰকাৰখনে দৃঢ়তাৰে পদক্ষেপ ল'ব লাগিছিল। এতিয়া লেহেমে গতিৰে এটা অন্যফালেৰে নিয়াৰ এটা ষড়যন্ত্ৰ কৰিছে। গতিকে এই ক্ষেত্ৰত এই ষড়যন্ত্ৰটো বন্ধ কৰি আচলতে জুবিন দাৰ ন্যায়, গৰিমাবুক ন্যায়, আমাক ন্যায়, অসমত বসবাস কৰা জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী প্ৰতিটো ধৰ্মাৱলম্বীৰ লোকক
আমাৰ জুবিন দা যে আমাৰ সম্পদ আছিল, জুবিন দা যে আমাৰ হৃদয়ৰ এজন ব্যক্তি, আৰু এই ব্যক্তিগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ক্ষেত্ৰত যি ন্যায়, এই ন্যায়ৰ বাবে ৰাজপথলৈ ওলাই আহিব লগাটো এটা দুৰ্ভাগ্যজনক কথা। আৰু এই ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে, আৰু ইয়াৰ লগত জড়িতসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰা কিন্তু চৰকাৰৰ দায়িত্ব। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা কথা, অসমত এটা হিতাধিকাৰী পৰিয়াল আছে, আপুনি হয়তো কোৱা নাই, এটা হিতাধিকাৰী পৰিয়াল আছে। সেই পৰিয়ালটো সাংস্কৃতিৰো হিতাধিকাৰী, সেই পৰিয়ালটো শিক্ষাৰো হিতাধিকাৰী, প্ৰতিটো ক্ষেত্ৰত তেওঁলোক হিতাধিকাৰী। আৰু এতিয়া অভিযোগ উত্থাপন হৈছে, এই শ্যামকানু মহন্ত নামৰ মানুহগৰাকীৰ বিৰুদ্ধেও এতিয়া অভিযোগ উত্থাপন হৈছে, সিদ্ধাৰ্থ শৰ্মা নামৰ এজন মানুহৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে, যি সময়ত আমাৰ ইয়াতে আগৰৱালা উপাধিৰ এজন লোক আছে, তেখেতে ইমান সুন্দৰকৈ জুবিন দাক আচলতে অধ্যয়ন কৰিছে, অনুধাৱন কৰিছে। আমি সকলোৱে কান্দিছোঁ, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তেওঁ অসমীয়া হওক অনা অসমীয়া হওক, কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এতিয়া অভিযোগ উত্থাপন হৈছে। গতিকে গোটেই প্ৰক্ৰিয়াটোক লৈ আপোনাৰ মনৰ অনুভৱ কেনেকুৱা হ'ব? মোৰ মনৰ অনুভৱ এটাই যে যিদিনাখন এই ঘটনাটো শুনিবলৈ পাইছিলোঁ, তেতিয়া মোৰ 10 বছৰীয়া যমজ শিশু দুয়োটাই আহি মোক সাবুটা মাৰি ধৰিছিল, আৰু তেতিয়া কৈছিল যে দেউতা, আজি এনেকুৱা এটা অনুভৱ হৈছে যে আমাৰ ঘৰৰ কোনোবা এজন ব্যক্তি ঢুকাইছে, কিয় এনেকুৱাকৈ মোৰ বেয়া লাগিছে। আৰু সেই কথাটো কোৱাৰ লগে লগে আমি গোটেই পৰিয়ালটো আৱেগী হৈ গৈছোঁ। আজি 25টা দিন এনেকুৱাকৈ আমি এটা আৱেগৰ লগত জড়িত হৈ আমি চলি আছোঁ। আজি যিজন ব্যক্তিৰ কথা কৈছে, এই ব্যক্তিজনৰ লগত জড়িত আৰু বাকীবোৰ ব্যক্তিৰ কথাও মই কওঁ যে আজিৰ মোৰ ব্যক্তিগত এটা অনুভৱ, আমি ৰামক দেখা নাই, কিন্তু আজিৰ তাৰিখত ৰামৰ উৎসৱৰ লগে লগে আমি ৰাৱণক দাহন কৰা দেখিছোঁ। আমি প্ৰত্যেকজন মানুহে, আমি কিন্তু ৰামক কেতিয়াও দেখা নাই। আমি এটা উদাহৰণ আমাৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে লৈ গৈছোঁ যে যেতিয়া এটা সত্যক লগত এটা অসত্যই যুঁজিবৰ আৰম্ভ কৰে, তেতিয়া সেই অসত্যটোক আমি কেনেকুৱাকৈ শাস্তি দিওঁ বা তাক সমাজৰ পৰা আমি কেনেকৈ আঁতৰাবৰ কাৰণে চেষ্টা কৰোঁ। আজি জুবিন দাক যিসকল ব্যক্তিয়ে ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰিছে, যিহেতুকে আমাক ইয়াতে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াক হত্যা বুলি কৈছে, আমি সেইকাৰণেই কৈছোঁ যিহেতুকে হত্যা হৈছে, এই হত্যাৰ লগত জড়িত ব্যক্তিসকলকো এটা দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু এই শাস্তিটো এনেকুৱা হ'ব লাগে যে প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে যে এজন জাতিৰ নায়কক হত্যা কৰাৰ পিছত সেই জাতিটোৱে সেই অন্যায়কাৰীসকলক, সেই পিশাচসকলক কেনেকুৱা ধৰণৰ দৃষ্টান্তমূলক শাস্তি দিয়ে। য'ত জুবিনদাৰ আজি ক্ষেত্ৰ আছে, য'ত জুবিনদাৰ সমাধি ক্ষেত্ৰ আছে, এই সমাধি ক্ষেত্ৰত সেইসকল ব্যক্তিৰো প্ৰতিমূৰ্তি বনাব লাগে, আৰু সেই প্ৰতিমূৰ্তিত প্ৰতিটো অনুষ্ঠানত জুবিনদাৰ লগত জড়িত প্ৰতিটো অনুষ্ঠানত তেওঁলোকক তাত গৈ কিনে আমি দৃষ্টান্তমূলক শাস্তি দিব লাগে। যেনেকৈ আমি আজি ৰাৱণক জ্বলাইছোঁ, ঠিক সেনেকুৱাকৈ প্ৰতিটো বছৰে সেই ব্যক্তিসকলক আমি জ্বলাব লাগে। চীনত এটা খুব ধুনীয়া পৰম্পৰা আছে, আপুনি সামাজিক মাধ্যমত পাইছে চাগে। তাত দুজন মানে দেশদ্ৰোহীৰ দুটা প্ৰতিমূৰ্তি তাত বনাই থৈ দিয়া আছে। ইচ্ছা কৰিলে কোনোবাই তাত গুৰ মাৰিব পাৰে, লঠিয়াব পাৰে, গোবৰ সানিব পাৰে, ক'লা প্ৰলেপ সানিব পাৰে। তেনেকুৱা এটা বিষয় কিন্তু এই মুহূৰ্তত উত্থাপন হৈ আছে। হয়, একজেক্টলি মই সেইটো কথাই কৈছোঁ যে তেওঁ সেই অন্যায়কাৰীসকলক, সেই পিশাচসকলক আমাৰ তাত জুবিন ক্ষেত্ৰত একেলগে তেওঁলোকৰো মূৰ্তি বনাব লাগে ছাইডত, যাতে আমি তাত জুবিন দাক সেৱা কৰি আমি সিহঁতৰ তাত আমি যাতে জোতা চেণ্ডেল দলিয়াব পাৰোঁ। আৰু প্ৰতিটো প্ৰজন্মৰ পৰা প্ৰজন্মই তেওঁলোকক দেখিব যে জাতিৰ নায়কক এনেকুৱাকৈ হত্যা কৰা এই ব্যক্তিসকলক, এই পৰিয়ালবিলাকক এনেকুৱাকৈ শাস্তি দিয়া হয়। আৰু অসমৰ এইটো এটা স্বাভিমান যে জুবিন গাৰ্গক যদি কোনোবাই অন্যায় কৰিছে, জুবিন গাৰ্গৰ ক্ষেত্ৰত যদি কোনোবাই সেনেকুৱা হত্যালীলা ৰচনা কৰিছিল, আমি তেওঁলোকক অসমীয়াৰ প্ৰতিজন ব্যক্তিয়ে সেনেকুৱা ধৰণৰ শাস্তি দিয়াটো বিচাৰোঁ। কাৰণ এজন ব্যক্তিক আমি যদি আজি ফাঁচি দিওঁ, তেতিয়াহ'লে ফাঁচিকাঠত উঠি তেওঁ মৰি যাব। আমি সেই শাস্তিটো আমি নিবিচাৰোঁ। সেইবিলাক শাস্তিৰ লগত আমি প্ৰতিটো প্ৰজন্মই দেখিব লগা আমি এটা সেনেকুৱা দৃষ্টান্তমূলক শাস্তি বিচাৰোঁ। মই এইখিনি আজিৰ তাৰিখত জুবিন দাক লৈ ক'ব বিচাৰিছোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দাৰ গীতৰ চৰ্চা আমি কৰি থাকিম, অনুবাদ কৰিব লাগিব জুবিন দাৰ গীত, বিভিন্ন ভাষালৈ লৈ যাব লাগিব। 40টা ভাষাত 40,000 মান গীত গাই থৈ গৈছিল জুবিন দাই। হয়, আজি প্ৰায় 1.5 মাহমান আগৰ পৰা মোৰ মনত এটা নিজক নিজে এটা ভাৱ হ'ল। মই এনে আজি 2-3 বছৰৰ পৰা মোৰ মানে মনে চুই যোৱা অসমীয়া গান মই হিন্দী অনুবাদ কৰি আছোঁ আৰু কেইটামান কৰিছোঁ। আৰু ঠিক আছে, আমাৰ একদম সময় কম, আপুনি গীতটো গাওক। মই জুবিনৰ মায়াবিনী গানটো হিন্দী অনুবাদ কৰিছোঁ, আৰু খুব বেছি আগবাঢ়িব নোৱাৰিলেও মই 3 লাইনমান সেইখিনি কৰিছোঁ। মই मायाबिनी अंधेरी रात में देखा मैंने तुम्हें तारों की छाँव में, चुपके से आकर दिल में समा गई। এইখিনিয়ে কৰিছোঁ মই। খুব ধুনীয়া আচলতে তেখেতৰ বাবে এটা হাত চাপৰি আমি বিচাৰিছোঁ। মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। তেখেতে কৈছে যে কলাক্ষেত্ৰৰ নিচিনা হ'ব লাগিব, আটক ধুনীয়া আচলতে জুবিন গাৰ্গৰ সমাধি হ'ব লাগিব।
নিশ্চয়কৈ কিয়নো আমি অসমীয়া জাতিয়ে কি হেৰুৱালোঁ সেই কথা এটা প্ৰতিগৰাকী অসমীয়া মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। আমাৰ জাতিৰ যিটো সম্পদ আছিল এই সম্পদটো কেনেকৈ কি হ'ল কি নোহোৱা হ'ল সেই কথাৰ আচলতে বিচাৰ আমাকো লাগিব, আমিও সেই কথা জানিবৰ বাবে ৰৈ আছোঁ। আৰু জুবিনদাৰ সমাধিক্ষেত্ৰ সঁচাকৈ নিশ্চয়কৈ অতিকৈ আটক ধুনীয়া হ'ব লাগিব। ঠিক আছে, একদম সময় কম দাদা, বেয়া নাপাব। মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দাক জীয়াই ৰাখিবলৈ এতিয়া আপোনাৰ পৰামৰ্শ কেনেকুৱা হ'ব, চৰকাৰ বা আমালেও? পৰামৰ্শ কেনেকুৱা হ'ব? প্ৰথম পৰামৰ্শটো হ'ল কি, জুবিন গাৰ্গৰ হত্যাৰ কাৰণ জানিব লাগিব, জুবিন গাৰ্গ কিয় নোহোৱা হ'ল কাৰণ জানিব লাগিব, জুবিন গাৰ্গৰ ন্যায়। দ্বিতীয় পৰামৰ্শটো হ'ল এই ন্যায় প্ৰদানৰ পিছত অসম চৰকাৰে অসমৰ ৰাইজক লৈ পেলাই এখন সমিতি গঠন কৰি দিয়ক, যিখন সমিতিয়ে জুবিন গাৰ্গৰ ভৱিষ্যতলৈ জুবিন গাৰ্গক কেনেকৈ জীয়াই ৰাখিব পাৰে, জুবিন গাৰ্গৰ স্মৃতি, জুবিন গাৰ্গৰ অৱদান কেনেকৈ জীয়াই ৰাখিব পাৰে তাৰ ওপৰত সিদ্ধান্ত ল'ব। আৰু মই শেষত এটা কথা ক'ব বিচাৰিছোঁ, জুবিন গাৰ্গৰ প্ৰথমগৰাকী মেনেজাৰ খুব সম্ভৱ পবিত্ৰ মাৰ্ঘেৰিটা আছিল। আজি সেইগৰাকী পবিত্ৰ মাৰ্ঘেৰিটা ভাৰত চৰকাৰৰ ষ্টেট ফৰেইন মিনিষ্টাৰ। গতিকে প্লেচ অফ অকাৰেঞ্চ ছিংগাপুৰলৈ যাব নোৱাৰাৰ কাৰণ থাকিব নোৱাৰে বুলি আমি ভাবোঁ। পবিত্ৰ মাৰ্ঘেৰিটাই দায়িত্ব লওক জুবিন গাৰ্গ ছিংগাপুৰত কেনেকৈ নহ'ল, ছিংগাপুৰৰ প্লেচ অফ অকাৰেঞ্চলৈ যাবলৈ অসমৰ তদন্তকাৰী কমিটিবিলাকক তাত যাবলৈ দিয়া হওক, আমি সেই দাবীটো বিচাৰিছোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। দীপক দা, এটা কথা, জুবিন দাক সকলোৱে লুটি পুটি খালে। 5 লাখ টকীয়া সোণৰ মাইক্ৰফোন এতিয়া 16 লাখ টকাত দি এইটো কি আছিলে নাম তাৰ, শেখৰ জ্যোতি গোস্বামী বোলাটোৰ কথাও এতিয়া ওলাই আছে। গতিকে সেই সহজ সৰল মানুহটোক কিন্তু বহুতে লুটি পুটি খালে। সেইটোতো হয়ে বাৰু। আৰু আটাইতকৈ ডাঙৰ কথাটো, এটা মিউজিচিয়ান বা মিউজিক কৰা হাৰে মই যে মিউজিক কৰা মানুহ এজন ইমান নিকৃষ্ট কাম এটা কৰিব পাৰে বুলি মই এতিয়াহে গম পাইছোঁ। আমি ইমান সন্দেহ নকৰোঁ, কিয় আমি চাফা মানুহ, আমিও জুবিনৰ লগত মিউজিক কৰিছোঁ, আমিও বজাইছোঁ, কিন্তু এটা মিউজিচিয়ান ইমান তললৈকে নামিব পাৰে বুলি এতিয়াহে গম পালোঁ। ইয়াৰ শাস্তি পাবই, ইয়াৰ শাস্তি পাবই। আৰু মই এটা মানে আপোনালোকৰ মাধ্যমেৰে সকলো শিল্পীক উঠি আহক বা গোটেই শিল্পীখিনিক এটা মই মানে ৰিকুৱেষ্ট কৰোঁ, অসমৰ প্ৰতিখন জিলাত প্ৰতিখন চহৰত একোটা শ্যাম কানু আছে, কিন্তু সেই শ্যাম কানুবিলাকৰ কাৰণে মানে অলপ সাৱধান থাকিব লাগে আৰু চিনাক্ত কৰিব লাগে প্ৰতিজন শ্যাম কানুৰ দৰে মানুহক। আমাৰ ইয়াতো আছে, নলবাৰী বুলি নহয়, অসমৰ প্ৰতিখন জিলাত প্ৰতিখন চহৰত আছে। সেইবিলাকৰ পৰা দূৰত থাকিব লাগে। আৰু আমাৰ শিল্পীখিনিৰো অলপ ন্যূনতম ভুল এটা আছে, কিন্তু মানে এটা ভাল মানে অলপ বজাব পৰা হ'লে বা অলপ গাব পৰা হ'লে এনেকুৱা লেভেল তাৰমানে বেলেগ কাম কৰিব নোৱাৰে আৰু, বুজি পাইছানে? বেলেগ কাম নকৰে, বজাৰত নাযায়, বজাৰ নকৰে, মানে অলপ মানে কেনেকুৱা আৰু মই অমুক, মই আৰ্টিষ্ট, মই অমুক, সেইবিলাক লেভেলটো দিব নালাগে আচলতে। গতিকে সেনেকুৱা মানুহে শ্যাম কানুৰ পালত পৰে কিন্তু মানে। ঠিক আছে দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। সকলোৰে পৰা অকণমান আচলতে মনৰ কথা জানিবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ কাষলৈ আহিছোঁ, আপুনি কেনেদৰে আচলতে আশা কৰিছে জুবিনদাৰ ন্যায়ৰ প্ৰসংগটো? ন্যায় আচলতে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা 25টা দিন হ'ল তেওঁ আঁতৰি গ'ল। এই 25টা দিন ৰাইজে বহুত অপেক্ষা কৰিলে তেওঁৰ পৰা, চৰকাৰৰ পৰা কিবা ন্যায় পাব বুলি। চৰকাৰে যি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এই প্ৰক্ৰিয়া অতি লেহেমীয়া হৈছে। এই প্ৰক্ৰিয়াৰে আমি কেতিয়া ন্যায় পাম, সেই এটা ডাঙৰ প্ৰশ্নবোধক চিন হৈ পৰিছে। গতিকে তথাপিও ৰাইজে আশা কৰিছে যে যিমান সোনকালে পাৰে চৰকাৰে এই দায়িত্ব পালন কৰক, নহ'লে ৰাইজ কিন্তু বহুত বেয়াকৈ অসন্তুষ্ট হ'ব। আৰু আমি গম পাইছোঁ যে জুবিন গাৰ্গৰ পত্নী তেখেত গৰিমা গাৰ্গ, তেখেতেও তাৰমানে 10 দিনৰ এটা সময়সীমা দি দিছে। গতিকে চৰকাৰে এই 10 দিনৰ ভিতৰত যিমান পাৰে তাৰমানে ক্ষিপ্ৰতাৰে দোষীৰ শাস্তিখিনি আনক। শাস্তি অনাৰ আগতে যিখিনি তদন্ত, তেওঁৰ কি ধৰণে মৃত্যু হ'ল সেই মৃত্যু প্ৰক্ৰিয়াটো মানে ৰাইজে জানিব লাগিব। সেইটোৱে ৰাইজে এতিয়া বিচাৰি আছে যে তেওঁ কি ধৰণে মৃত্যু হ'ল, সেই মৃত্যুখিনি এতিয়া ৰাইজে জানিব লাগে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অনুষ্ঠান সামৰিম, আমাৰ সময় একদম কম। মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ। আপুনি জুবিনদাৰ মৃত্যুৰ পিছত আচলতে অকণমান কবিতা এটা আওৰাম বুলি কৈছিলে। জুবিনদাই কৈ যোৱা কথাৰে কৈছোঁ। আৰু জুবিনদাই লিখি গৈছিলে, মোৰ উদাং পথাৰত তোৰ বৰ উৎপাত, মই গছৰ সন্তান, মই পাহাৰৰ সন্তান, মোক চুই দিলেই জ্বলি যায় এই বুকু বন্ধিমান, মই তোৰ নহয়, মই প্ৰকৃতিৰ সন্তান, মাহ এন্ধাৰখিনি কেতিয়া শেষ হ'ব। জুবিনদাৰ কৈ গৈছে মাহ কেতিয়া আন্ধাৰখিনি শেষ হ'ব। আমি বিচাৰিছোঁ জুবিনদাৰ মৃত্যু যাতে আন্ধাৰত ৰৈ নাযায় কেতিয়াও, জুবিনদাৰ মৃত্যু পোহৰলৈ আহিব লাগিব। আৰু এই মৃত্যুৰ পোহৰ আমি অসমীয়া ৰাইজে পাব লাগিব। জুবিনদাৰ মৃত্যুৰ নাই অসমীয়া ৰাইজে পাবই লাগিব। হয়,
সেয়াই আশা কৰিছোঁ। মই একদম শেষত আপোনাৰ কাষলৈ এবাৰ আহিব বিচাৰিছোঁ। আপোনালোকৰ মাধ্যমেৰে এটা অনুৰোধ আছে, সমগ্ৰ অসমবাসীকে হওক বা যিখিনি আমাৰ শিল্পী আছে, ন পুৰণি আমাৰ অহা প্ৰজন্ম, আমাৰ এই যে জুবিন গাৰ্গৰ গীতসমূহ সেইসমূহ যাতে বিকৃত নকৰে অনুৰোধ জনালোঁ। বহুতে নিজাকৈ কিছুমান ষ্টাইল সুৰ লগাই পেলাই গাবলৈ চেষ্টা কৰে। তেখেতৰ গীতসমূহ তেখেতে যেনেকৈ গাই থৈ দিছে আমি তেনেকৈ গাব নোৱাৰোঁ, যদিও আমি চেষ্টা কৰিব লাগে তেখেতৰ সুৰখিনি সদায় সজীৱ কৰি ৰখাৰ বাবে। এই নাগাৰাৰ নাম এই বহুত বিকৃত কৰে কিছুমান, গতিকে সেইটো যাতে নহয় তাৰ বাবে মই সমগ্ৰ অসমবাসীকে অনুৰোধ জনাইছোঁ। ধন্যবাদ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অনুষ্ঠান সামৰিম, কিন্তু প্ৰিয় দৰ্শক, আমি একেকেইটা কথাই পুনৰবাৰ উত্থাপন কৰিব বিচাৰিছোঁ। আমি যদি এক মুহূৰ্তৰ বাবেও জুবিন গাৰ্গক সুৰৰ ঈশ্বৰ বুলি ভাবোঁ, তেনেহ'লে আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ আমি সকলো হৈছোঁ সেই ঈশ্বৰৰ ভক্ত। আৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে বৰগীত, ঘোষা ৰত্নাৱলী, কীৰ্তন দশমৰ মাজেৰে যিখিনি কাম কৰি থৈ গ'ল, সেই একেখিনি কাম এইগৰাকী জুবিন গাৰ্গে নিজৰ সৃষ্টিৰাজিৰ মাজেৰে কৰি থৈ গৈছে। কিন্তু সেই কথা আমি মানি ল'ব লাগিব। আৰু ক'ৰবাত নহয় ক'ৰবাত মোৰ এনেকুৱাও অনুভৱ হয়, যদিহে জুবিন গাৰ্গে এই সৃষ্টিৰাজিৰখিনিৰ সমান্তৰালভাৱে কোনোবা এটা বিশেষ ধৰ্মক লৈ ধৰ্ম প্ৰচাৰ কৰিলেহেঁতেন বা কিবা বাণী তেওঁ দি থৈ গ'লহেঁতেন বিশেষ এটা ধৰ্মৰ বাবে, তেনেহ'লে এতিয়ালৈকে অসংখ্য মঠ মন্দিৰ, সত্ৰ, নামঘৰ এগৰাকী জুবিন গাৰ্গৰ নামতো কিন্তু প্ৰতিষ্ঠা হ'লহেঁতেন। সেই কথা এইখিনিত আমি মানি ল'ব লাগিব। জোনজ্যোতি দত্ত বৰা আৰু মই অনুষ্ঠানৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। কিন্তু প্ৰিয় দৰ্শক, আমাৰ যিহেতু অনুষ্ঠানৰ নাম আমি ৰাখিছোঁ মায়াবিনী ৰাতিৰ বুকুত, সেই একেটাই কথা, মায়াবিনী ৰাতিৰ বুকুত এতিয়া আৰু গীত হৈ থকা নাই জোনজ্যোতি, এতিয়া প্ৰাৰ্থনাত ৰূপান্তৰিত হৈছে। মায়াবিনী ৰাতিৰ বুকুত আমি প্ৰজ্ঞানগৰী নলবাৰী সকলোৱে একেলগে সমস্বৰে গাম। আৰু আজিৰ অনুষ্ঠানৰ পৰা মই সুমন্ত মাধৱ বৰা আৰু মোৰ সতীৰ্থ জোনজ্যোতি দত্ত বৰাই বিদায় মাগিছোঁ। ধন্যবাদ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াকো তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে আচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজাৰৰ গান মোৰ শেষ ভাবো তোমাৰ বুকু। জুবিন গাৰ্গ অমৰ হোক, অমৰ হোক, অমৰ জুবিন গাৰ্গ অমৰ হোক।